Hello everyone. আপনি বাৰু এটা জানিলে লাষ্ট এপিএসসি সিসি প্ৰিলিমছত অসম বিষয়ত কিমান কোৱেশ্চন আহিছিলে ইট ওয়াজ 39 মানে কিমান 78 মাৰ্কস কৰ পৰা অকল অসমৰ পৰা তো গতিকে অসম বিষয়টোৰ কিমান ইম্পৰ্টেন্স হেতু মই নতুনকৈ ক'ব নালাগে প্ৰতিটো ভিডিঅত মই এটো কথা কৈ আহিছো সিমিলাৰলি আপোনাৰ মেইনছটো কি হয় বহুতখিনি কোৱেশ্চনস ডাইৰেক্ট আহে ঠিক আছে তো আমাৰ এতিয়া 100 ডেজ যোনটো সিৰিজ চলি আছে এটো সবে গম পাইছে যে আমাৰ এটো 100 ডেজ এপিএসসি program 100 days program এটো আমি তাত সিলেবাস যোনটো সিলেবাসত মেইনটেইন কৰি ৰাখিলো আসাম ষ্টেট পোৰ্টেল মানে আসাম ষ্টেট পোৰ্টেলৰ লগত থাকে আপোনালোকৰ কোৱেশ্চনস বহুতৰ আছিল তো মই হোৱাটছএপত ইউটিউব কমেন্ট সেকশনত এটো পাইছো যে ষ্টেট পোৰ্টেল মানে কি এটো পঢ়িলে স্যাৰ বহুত সময় যাব কেনেকৈ পঢ়িম কি পঢ়িম কৰ পৰা পঢ়িম কি ইম্পৰ্টেন্ট ঠিক আছে তো এটো লৈ আজি আমি এই ভিডিওটো কন্টিনিউ কৰিম ঠিক আছে কেনেকৈ পঢ়িম যোৱাৰ আগত আপুনি গলে দেখিব আপুনি তাত কি দেখিব ফাৰ্স্ট ষ্টেট এট এ গ্ল্যান্স তো ষ্টেট এট এ গ্ল্যান্সৰে তাৰ আপোনাৰ থাৰ্ড পইণ্টটো এপিএসসি পৰীক্ষাত অলৰেডি এটো 3-4 বাৰ মান খুদি আহিছে এটো কি দেখিছেনে দেখিছো যে এটো ডিস্ট্ৰিক্ট নাম্বাৰ অফ ডিস্ট্ৰিক্ট মানে আমাৰ কিমানখন ডিস্ট্ৰিক্ট আছে হেতু কথা বাৰবাৰ খুদে যে 35 খন ডিস্ট্ৰিক্ট আছে আপুনি জানিব লাগিব কথা ঠিক আছে তাৰ পিছত কি জানিব লাগে টোটাল এৰিয়াটো জানিব লাগে আমি 78438 স্কয়াৰ কিলোমিটাৰ তাৰ পিছত আহিব লাগে লংগিটিউড লেটিটিউড এটো কেতিয়া আহিছিল এটো আপোনাৰ ভিডিওৰ এটা এবাৰ এক্সামত আহিছিল ভিডিও এক্সামত মানে গম পাইছেনে আগত ভিডিও ফুকিয়াকে পাতে ডিপাৰ্টমেন্টাল এক্সামৰ নিচিনাকে নাথাকে আপুনি ধৰক ফৰেষ্ট ৰেঞ্জাৰ হওক কাইলে আপোনাৰ সিডিপিও হওক এসিস্টেন্ট ইঞ্জিনিয়াৰ হওক তেনেকৈ পটাকে ভিডিও আগতে ফুকিয়াকে পাতিছিল তেতিয়া তাৰ এক্সামত আহিছিল আৰু কি কৰিব পাৰো আমি কি কৰিব পাৰো লংগিটিউড লেটিটিউড কাইলে আমি মেইনছৰ এক্সামত আমি লিখিব পাৰো মেইনছত আমি আনসাৰ ৰাইটিংত যেতিয়া আমি অসম বিষয়ক কিবাটা লিখিম Assamese located is that বুলি কৈ পেলাই আমি কি কৰিব পাৰো আমি তাৰ উদাহৰণ দিব পাৰো হেতু এটা আপোনাৰ ইউজ কৰিব পাৰে ঠিক আছে ফেসবুক কোড ইউজ কৰিব কেনেকৈ ইউজ কৰিব কিয় লিখি যাব মই এবোৰ দি গৈছো আৰু এবোৰ কৰ পৰা আমি পাইছো বুলি কৈছো এবোৰ আমি আইডিয়াবোৰ কবা পাম ডিপাৰ্টমেন্টাল এক্সাম হওক এপিএসসি সিসি হওক তাৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনস তো প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনস ভেৰি ইম্পৰ্টেন্ট এতিয়া সব তাৰপিছত যেতিয়া ৰিভিউ কৰিব তেতিয়া আপুনি কি দেখিব Honorable Governor of Assam. So, Governor of Assam personal profile is a view profile. Profile is not that important. Sorry, profile is not that important. But what is important? Important to is a personal profile. Look at them. Mane drug apuni governor. Politics are important. The governor kune appoint kore. Take out tenor kiman hoy. Aru tenor apuna jodi Assam region nisina hoy. Etu region of take out special power ki ase. He kotha kini amar ki hoy. Important ঠিক আছে হেখিনি আমি সাম অনারেবল গভর্নর বা আপুনি এনেকুৱা হয় বিটিআর যদি থাকে না তাত ডিসক্রিপশনারি পাওয়ার কিছুমান থাকে আমাৰ যত মানে অটোনমাস কাউন্সিল থকাৰ ৰাজ্যসমূহত গভর্নর কিছুমান অটোনমাস মানে খুকিয়া স্বতন্ত্ৰ পাওয়ার থাকে সেই পাওয়ারসমূহ কি আমি লক্ষ্মীকান্তত বা পলিটি জোৰ পৰা পঢ়িম তাত এবোৰ পাও এবোৰ লৈ কোৱেশ্চনস আহে ঠিক আছে ডাইৰেক্ট গভর্নর নাহে কিন্তু তথাপি আপুনি ভিজিট কৰি চাব আপুনি কিবা তেনেকুৱা ধৰণৰ ফ্যাক্টস পাব তাৰ পিছত ইম্পৰ্টেন্ট ডক আপুনি ফ্যাক্টস গলা দেখিছে ষ্টেট এন্থেমটো জানোৱে আমাৰ জাতীয় সংগীত যেনেকৈ ৰাষ্ট্ৰীয় সংগীত থাকে তেনেকৈ অসমৰ জাতীয় সংগীত আছে জাতীয় সংগীত কোনে বিৰচিত লক্ষীনাথ বেজবৰুৱাদেৱৰ বিৰচিত হেতু নাজানে নেকি হেতু সবে জানো আমি 95% মানুহে আমি জানো যে লক্ষীনাথ বেজবৰুৱাদেৱে আমাৰ কি কৰিছিলে জাতীয় সংগীতটো লিখিছিল বা ৰচিছিল এতিয়া কথাটো হল লক্ষীনাথ বেজবৰুৱাৰ কথা জানে কিন্তু কেতিয়াবা আপুনি জানে নেকি কমলা প্ৰসাদ আগৰলা কথা কমলা প্ৰসাদ আগৰলাই কি কৰিছিল জাতীয় সংগীতটো এটিউন কৰিছিল ঠিক আছে এটো এতিয়া আপুনি আপোনাৰ কাৰণে ইম্পৰ্টেন্ট ফ্যাক্টস তো হেতুত আমি কি কৰিব পাৰে কাইলে এনেকুৱা টপিকবোৰ লৈ কোৱেশ্চন বনে আৰু এই টপিকটো লৈতো অলৰেডি কোৱেশ্চন আহি আছে ইয়াত থকা কি যে 1927 যোনখন তেজপুৰ অধিৱেশন আছিল তাতে কি কৰা হৈছিল জাতীয় সংগীতটো মানে অধিগৃহীত কৰা হৈছিল মানে হেতুতে তেতিয়া অফিচিয়ালি এডপ্ট কৰিছিল 1927 এটো কথা এতিয়া আপোনাৰ এনেকুৱা হয় ইয়াত দি দিব 1947 আপুনি যদি একচুয়ালি না জানে তো তেতিয়া এটো কোৱেশ্চনটো কি হ'ব ভুল হ'ব আৰু এটো অলৰেডি পৰীক্ষাত কোনটো পৰীক্ষাত অহা নাই মই পিছত আপোনাক প্ৰুফ কৰি দেখাই দিম এখিনি কোৱেশ্চনস মই অলৰেডি ষ্টাডি কৰি থৈছো কিন্তু এতিয়া লিংক কৰোতে অলপ সময় লাগে ন পিছত মই আপোনাক প্ৰুফ কৰি দেখাই দিম কেনেকৈ ইয়াৰ পৰা আহিছিল ঠিক আছে তাৰ পিছত তেনেকৈ সব লিৰিক্সটো এটা লিৰিক্সটো জানোনে ও মোৰ আপোনাৰ দেশ হয় না আমি নাজানো জানো ও মোৰ চিকুনি দেশ এনেখন শুৱলা এনেখন সুফলা
এনেখন মৰমৰ দেশ এতিয়া চক এইবোৰো ব্যৱহাৰ হয় ক'ত ব্যৱহাৰ হয় পৰীক্ষাত নাহে যে অসমীয়া আমাৰ মেইনছতে হওক প্ৰিলিমছতে হওক যে জাতীয় সংগীতটো লিখা কিন্তু পৰীক্ষাত কি আহে পৰীক্ষাত এছে আহে এছে আহিলে ধৰি লওক কাইলে এডভান্টেজ আছাম তাৰ আপুনি পজিটিভ কনক্লুজন দিব খুজিছে লিখি দিয়ক ইয়াত গৈ পেলাই আপোনাৰ যে এইখন অমুৰ আপোনাৰ দেশ অমুৰ চিকুনি দেশ যেনেকৈ বাজক দবা বাজক সংখ্য আমি লিখিব লাগে চক মই এটা এছে ভিডিঅ'ত মই ডিটেইলছ তাত শ্বেয়াৰ কৰি থৈছো এটা এছে ভিডিঅ'ত মই এছে স্কোৰটো 189 আছিল আপুনি মোৰ যদি প্লেলিষ্টত জনে নতুনকৈ আহিছে তাত গৈ দেখিব এছে কেনেকৈ লিখিব লাগে এছে মাৰ্কছটোৱে কিন্তু বহুত ডিসাইড কৰে আপুনি সেই ভিডিঅ'টো চালে ডিটেইল গম পাব মানে মেইনছ পৰীক্ষাত সিলেকশনত এছে ৰোল কি মই তাত মানে ধুনিয়াকে এক্সপ্লেইন কৰি আহিছো হেতু ওয়ান অফ দা মোস্ট ভিউড আছিল আৰু বহুত মানুহে কৈছিল আৰু মোৰ যোনটো নোটটো পাৰ্সোনাল নোটটো হেতু মই আপোনাৰ যোনটো টেলিগ্ৰাম চেনেল আমাৰ ৰাইট এটেম তাত মই কি কৰি থৈছিলো আপলোড কৰি থৈছো তো হেতু আপুনি ভিজিট কৰিব তাত বহুত অলপ নোটটো অলপ বালকি আছিল আৰু তো বহুত সংস্কৃত শ্লোকাৰ পৰা আদি কৰি কেনেকৈ অসমীয়া এবোৰ আমি এছে লিখিব পাৰো এছে লিখাৰ আৰ্টটো বেসিক আৰ্টটো আপোনাৰ ডেভেলপ হ'ব ঠিক আছে আপুনি হেতু তাৰলৈ ভিউ কৰিব যেনেকৈ মই কৈছো কলগছ এজোপাৰ কি হয় প্ৰতিটো বস্তুৱে ব্যৱহাৰ হয় যেনেকৈ আপুনি তা পাতখিলা ব্যৱহাৰ হয় কলপটুৱাটো ব্যৱহাৰ হয় তাৰ আপোনাৰ কল ব্যৱহাৰ দেৱালীত আমি চাকি জ্বলাবলৈ গছজোপা ব্যৱহাৰ কৰো তো যেনেকৈ সব ব্যৱহাৰ হয় তেনেকৈ এনেকুৱা পোৰ্টেলটোৰ পৰাও আপুনি বেলেগ বস্তু বেলেগকে ব্যৱহাৰ কৰিব পাৰে এতিয়া সব কোনোবাই বনাই দিয়া পোৰ্টেল এটাত ময়ে বনাই দিলো বা কোনোবা কোচিং চেণ্টাৰতে বনাই দিলে মই নিজৰ ভিউটো বনাই দিম আপুনি যদি নিজে বনায় তেতিয়া নিজে বনালে কি কৰিব আপুনি তাৰ এই ইউজটো গম পাব মানে সেই আৰ্টটো ডেভেলপ কৰক কোনটো বস্তু কোড কেতিয়া ইউজ কৰিম তেতিয়া আপুনি ষ্টেট প্লেটটো কোনো লিখি নিদিয়ে তো কিন্তু আপুনি হেতু যদি পোৰ্টেলটো নিজে ভিজিট কৰে আপুনি তেতিয়া তাত গম পাব ঠিক আছে আৰু ইয়াৰ বাকি হেখলে মই এটো কমিট নকৰো কিন্তু মই ট্ৰাই কৰিম ইয়াৰ পৰা আপোনাক এটা সিনপসিস দিবলৈ পিছলে ট্ৰাই কৰিম কিন্তু এতিয়াই নহয় বহুত সময় যায় এইবোৰত তো আপুনি হেতু নিজে ডেভেলপ কৰক কেনেকৈ পঢ়িব লাগে তাৰ পিছত চক এতিয়া কি আছে আপুনি এইগিটা স্টেট সং আপুনি অলৰেডি কৈ আহিলো যে মোৰ আপোনাৰ দেখ তাৰ পিছত কি হয় স্টেট মটো জয় অসম আমাৰ কি লাগে যে এটো আসুৰ হে নেকি নহয় কি হয় আপোনাৰ জয় অসম আমাৰ স্টেট মটো হেল মাদাৰ আসাম দেখিছেনে আপুনি ইনে লাগি যায় কোনবা সংগঠনৰে হয় নেকি নহয় এটো আমাৰ অসম চৰকাৰ আপুনি সিলটো জানুৱে আপুনি ধৰক অসম সাহিত্য সভা ৰিটাৰী অৰ্গানাইজেচন আৰু আপুনি কি হয় ফেষ্টিভেলটো কবই না লাগে এবোৰ নকইলেও গম পাম বিহু ডেন্স কি হয় জানো বিহু নাচ কপৌফুল কি হয় কপৌফুল আমাৰ আর কি হয় আমাৰ স্টেট ফ্লাৱাৰ হয়নে ৰাজ্যিক ফুল কি হয় কপৌফুল তো ৰাজ্যিক ফুল কপৌফুল এতিয়া কোৱেশ্চনস এনেকুৱাকে আৰু এতিয়া হয় খুব পসিবিলিটি কম যে আপোনাৰ স্টেট ফ্লাৱাৰ কি হয় অসমৰ স্টেট ফ্লাৱাৰ বুলি কোৱেশ্চন নাহে আজিকালি কোৱেশ্চন সটকে ডিপত আহে যে কপৌফুলৰ কিটো হয় সাইন্টিফিক নেমটো কি কপৌফুলৰ যদি এনেকুৱা হয় অকল অসমতে পায় নেকি ই এন্ডেমিক নে অকল অসমৰ থলুৱা নে বেলেগ জেগাটো পায় কপৌফুল আৰু কোনখন ৰাজ্যৰ আপোনাৰ ই মানে যদি এনেকুৱা হ'ব পাৰে কাইলে অৰুণাচলৰ কি জানি স্টেট ফ্লাৱাৰটো কপৌফুলে আপুনি হেতু কি কৰিব লাগিব সাইট হ'ব লাগিব এইগিটা ৰিভাৰ্স ইঞ্জিনিয়াৰিং কৰি পেলাই তো ৰিভাৰ্স ইঞ্জিনিয়াৰিং কৰি এটো সাইট হ'ব আৰু এটো অলৰেডি সাইট হ'ব বুলি মই এখানে কৈছো অলৰেডি আহিছে কোৱেশ্চন আহি গল আহিব নহয় অলৰেডি এটো ওপৰত আহি গৈছে তেনেকে হুলুং কি হয় হুলুং আমাৰ ৰাষ্ট্ৰীয় হয় কি আমাৰ ৰাজ্যিক গছ তো আপোনাৰ ষ্টেট ট্ৰি এতিয়া আপুনি তাৰ সাইন্টিফিক নামটো জানি থব লাগিব তেনেকে আপুনি হুলুঙৰ এটো চাব যে হুলুঙৰ বাকি তেতিয়া ডিটেইলছ চাই দিব যে বেলেগ কোনোবা ভাইয়ত মানে আপোনাৰ কোনোবা এখন ৰাজ্যৰ হয় নেকি বা হুলুং আপুনি কোনটো টাইপত পৰে জিওগ্ৰাফিত যেতিয়া আমি গছবোৰ আমি টাইপ কৰো ন কোনটো টাইপত গছ ধৰক ন কি কোনটো টাইপত পৰে জিওগ্ৰাফিক্যালি তো হেতু চাব এবোৰ আপুনি মানে নিজে অলপ ভাবিব লাগিব ব্ৰেইনটো আপুনি এনেকৈ আমি চলাব লাগিব এতিয়া আপুনি চাওক ওৱান হৰ্ন ৰাইনো হয়নে গড় কি হয় আমাৰ হেতু আমি জানো শুনিব লাগে কোৱেশ্চনস কি আহে গড় আপুনি ডে কেতিয়া হয় ৰাইনো ডে পাতে জানে নে আপুনি তো ৰাইনে ডে কোনটো দিনত হয় এবোৰ এপিএসসি প্ৰিভিয়াস কোৱেশ্চনছত আপুনি চাব আহি গৈছে আৰু যেতিয়া কাইনি পেজত থাকে মাজতে গড়ৰ আপুনি বহুতখিনি খৰ্গ বাৰ্ণ কৰিছিলে তো খৰ্গখিনি যেতিয়া বাৰ্ণ কৰিছিলে এবোৰ আমি মেইনছত কেতিয়াবা লিখিব পাৰো তেনেকৈ আপুনি হাৰি গৈ যাব কাৰণ এন্টি পচিঙৰ এগেইনষ্টত বা গড়ৰ খৰ্গটো যে ইমান মূল্যবান বস্তু নহয় হেতু বুজাবৰ কাৰণে ইয়াৰ প্ৰতি গড়ৰ মানে ৰক্ষাৰ কাৰণে হেতু কি কৰিছিল তেতিয়া গভৰ্ণমেণ্টে ইনিচিয়েটিভ লৈছিল আপুনি হেতু চাব কাইনি পেজত যেতিয়া যেনেকুৱাকে আহে মিছন ৰাইনো আছে ৰাইনো 2020 তো তাক আমি চাব লাগিব এটা ফৰেষ্ট ৰেঞ্জাৰ জনে পৰীক্ষা দিব তাত আগত এটো কি হৈছিলে আপুনি ৰাইনো পচিঙৰ ওপৰত
কুৱেশ্যন আহিছিল নাইনৰ পষ্টিং এতিয়া আপোনাৰ কি হৈছে গড় হত্যা যেহেতু কমি আহিছে তো এটো নিউজত অলপ কম থাকে এই কাৰণে অহা নাই আগত এবোৰ কোৱেশ্যনছ এনেকে ডাইৰেক্টলি আহে তো এইকিটা আমি চাব লাগিব ঠিক আছে তাৰ পিছত দেওহাঁহৰ ওপৰত আহিয়ে গৈছে দেখিছেনে হোৱাইট উইং উড্ডাক দেওহাঁহ কি হয় দেওহাঁহ আমাৰ ৰাজ্যৰ পক্ষী তো দেওহাঁহৰ বিষয়ে আপুনি চাব লাগিব তো তাৰ বিষয়ে তাৰ সাইন্টিফিক নাম কি চাই তক এটা কি চাব মানে এনেকে কন্টিনিউ কৰিব ঠিক আছে তাৰ পিছত যদি ভিজিট কৰে তাৰ পিছত আপুনি দেখিব কামাখ্যা দেৱালয়ৰ কথা আছে তো দেৱালয় আপুনি কেতিয়া হৈছিল তাত আপুনি বাকি এটো কোনে ৰিভিল কৰিছিল নৰনাৰায়ণে ৰিভিল কৰিছিল কোনটো চনত ৰিভিল কৰিছিল 1965 ত ৰিভিল কৰিছিল এনেকুৱা ধৰণে কিছুমান সৰি 1965 নহয় 1665 এপ্ৰম এটা 1665 1985 কেনেকে হ'ব তো তেতিয়া হেখিনি আপুনি চাই থব লাগিব যে কোনটো হিলত অৱস্থিত আপোনাৰ নীলাচল হিল তো এইগিটা আপুনি আমি কি কৰিব লাগে পঢ়িব লাগে তাৰ পিছত আপুনি চাব লাগে এতিয়া ধৰক আপুনি ইয়াত দেখিছেনে এনেকে পঢ়িছালে দেখিব যে কিগিটা প্লেন আছে ডেক্কান প্লেটু দেখিছেনে প্লেটু কি আছে প্লেন কি আছে কাৰ্বি আংলং ইজ এ ডেক্কান প্লেটু মানে গম পাইছেনে ই কিন্তু আপোনাৰ যেনেকে বাকিবোৰ হিমালয় পাৰ্ট হয় জিওগ্ৰাফি দেউ বস্তু পাই হিমালয় পাৰ্ট নহয় ই ডেক্কান পাৰ্ট প্লেটুৰ ই পাৰ্ট হয় যেনেকে শিলং প্লেটু আৰু কাৰ্বি আংলং প্লেটু এই দুটা ডেক্কান প্লেটুৰ পাৰ্ট হয় তো সেই কথাখিনি আমি কি কৰিব লাগিব এতিয়াৰ পৰা আপুনি চাই যাব লাগিব ঠিক আছে তো ইয়াত সোৱাৰ পাছত এগিটা হৈ গল আৰু এনেকে ভিজিট কৰিলে কি পাব এইখিনি আপুনি পালে ডেক্কান প্লেটু এটো মই কলোৱে অলৰেডি ডেক্কান প্লেটু হলে কাৰ্বি আংলঙৰ তাৰ পিছত কাৰ্বি আংলঙৰ এটো চাব লাগিব যে কাৰ্বি আংলঙৰ আপুনি ধৰক সৰ্বোচ্চ শৃংগটো কি হাইয়েষ্ট পিক কি হয় কাৰ্বি আংলঙৰ যোনটো প্লেটিউটো কোনটো পিৰিয়ডৰ যেনেকে জুৰাছিক থাকে টাৰ্চিক থাকে এইবোৰ পিৰিয়ড থাকে না ইপক থাকে ইয়চিন পিৰিয়ড এইবোৰ আপুনি চাব লাগিব এইবোৰ আৰু অসম ইয়াৰ বুকতো ইয়াৰ অলপ পাব আপুনি ধৰক ন কোনটো পিৰিয়ডৰ কোনটো ইৰাৰ ইপক এনেকুৱাবোৰৰ কথা আহে ঠিক আছে তেনেকে আপুনি বাকি ইয়াত ধৰক আপুনি স্বচ্ছ ভাৰত মিছন দেখিলে তাৰ এটো যদি স্বচ্ছ ভাৰত মিছন এটো একাৰণে হৈছে এবাৰ 10 বছৰ আপুনি কমপ্লিট হৈ যায় বা মিছনটো বন্ধ হ'ব 26 লৈকে লাষ্ট আছিল 25 26 লৈকে তো গতিকে হেতু কাৰণে আমি অলপ চাই থব লাগিব তো এটো যেতিয়া নিউজত থাকে তো অহাৰ পসিবিলিটি বহুত বেছি থাকে ফিলিমছত যেতিয়া এটো বহুত এটা স্বচ্ছ ভাৰতটো আমি কোনে নাজানো নহয় জানো তো এইবোৰ যেহেতু মেনশন আছে ইয়াত তো ওয়েবসাইটত মেনশন থকা বস্তুখিনি চাবলৈ যোৱাবাৰ ফিলিমছত ইয়াৰে এটা কনসেপ্ট আপোনাৰ এটা ৰেজিষ্টাৰ ৰিলেটেড কোৱেশ্চনছ আহিছিল হেতু ডাইৰেক্টলি ইয়াৰ পৰাই উঠাই দিছে ওয়েবসাইটৰ পৰা উঠাই দিছে মই পিছত দেখাম তো ইয়াত আপুনি চাওক মাজুলীৰ বিষয়ে আপুনি চাব লাগিব যে ইয়াৰ আপুনি ধৰক মাজুলীৰ আগৰ নাম মাজালী আছিল হেতু কোৱেশ্চনছ এবাৰ কৰিছে কাৰণ এটো আপুনি ধৰক নিউজত থাকে ডাঙৰ আইলেণ্ড ওয়াৰ্ল্ড লাৰ্জেষ্ট ৰিভাৰ আইলেণ্ড স্মলেষ্ট দিছেনে এটো আপোনাৰ দিছেনে আৰু দিছেনে মাজুলী লাৰ্জেষ্ট উমানন্দ স্মলেষ্ট দেখিছে স্মলেষ্ট টু উমানন্দ লাৰ্জেষ্ট টু মাজুলী তো দুটা অসমতে আছে তো উমানন্দ আপুনি এতিয়া ধৰক উমানন্দ যেতিয়া চাব উমানন্দ চালে তেতিয়া আপুনি তাৰ লগত পাব যে আপুনি দেৱালয় তাত কোনে গৈছিল গদাধৰ সিংহই আপুনি তেনেকুৱা ফ্যাক্টছবোৰ হিষ্টৰিকেল ফ্যাক্টছবোৰ আমি গম পাব লাগিব ঠিক আছে আপুনি এনেকে চাই যাব একেলগে গুটেখিনি নাচালো এতিয়া অন্তত লিংকটো মানে এটাৰ ইয়াৰ পৰা যোনটো ওৱৰ্ড পাব তাৰ লগত কি কৰিব লিংক কৰিব কেনেকে ষ্টেৰ কৰিব লাগে আৰু এবোৰ আপুনি পঢ়িব ইয়াত পঢ়িলে গম পাই যাব ইমানখিনি আৰু পৰ্টন দি দিছে তেনেকে কাজিৰঙা হলে আমি কি হলো কথা কলা গড়ৰ কথা মনলৈ আহে তো গড় অকল গড়ে নহয় বাকি আকৌ কাজিৰঙাত কি কিটা বিখ্যাত কিটা পায় সেটো জানিব লাগিব গড়ৰ আপুনি সংখ্যাই নহয় আপুনি সংখ্যা বেলেগ আৰু ডেনসিটি বেলেগ ডেনসিটি এতিয়া কোনখনত বেছি আপুনি সংখ্যা কোনখনত বেছি সেটো চাই দিব লাগিব প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছত আহিছে হাইয়েষ্ট ডেনসিটি আৰু এটা তাৰ পিছত এনেকুৱাকে দিয়ে কোনখন ডাঙৰ এৰিয়া ওয়াইজ এটা মানাস আছে কাজিৰঙা আছে আমাৰটো ইমান কিখন নেশনাল পাৰ্ক আছে ন আপুনি এটা নতুন কোনখন হৈছে হেতুটো আপুনি জানে এটা কাজিৰঙাত কোনটো ইয়াৰত হেতু আহে কোনটো ইয়াৰ ডিক্লেয়াৰ কৰিলে নেশনাল পাৰ্ক কোনটো ইয়াৰ ডিক্লেয়াৰ কৰিলে হেতু আহে কাজিৰঙা আপুনি তাত আপোনাৰ টাইগাৰ প্ৰজেক্ট কেতিয়া হৈছিল হেতু আহে কাজিৰঙা যদি আপুনি হেৰিটেজত আছে নে নাই হেতু কিনি আহে দেখিছেনে ওয়াৰ্ল্ড হেৰিটেজ সাইট আছে নেকি কাজিৰঙা হেনুৱাকে আপুনি জোনবোৰ ফ্যাক্টছ হয় এবেন এবোৰ ফৰেষ্টৰ ওয়েবসাইটত আৰু ডিপত পাই যাব ইয়াত মানে বেসিক বৰ্ড আৰু ডিফেক্টছ পাই যাব তো বাকিকে এনেকুৱাকে কি ফ্লোরা ফৌনা আছে মানে চৰাই চিকটি গছ হাবি বন যি আছে এখিনি চাব লাগিব গৰম পানী কোনটো ডিস্ট্ৰিক্টত আছে গৰম পানী ইয়াত কেনেকুৱা ধৰণৰ হিল পোৱা যায় কেনেকুৱা ধৰণৰ ৰক পোৱা যায় সেইখিনি আপুনি চাব লাগিব এটা লাউখোৱা এইবোৰটো যে কিমান বাৰ আহিছে হিচাপ নাই লাউখোৱা কোনটো ডিস্ট্ৰিক্টত আছে লাউখোৱা পানী দিহিং বুহিদিহিং বাৰু নদী তো সেইখিনিও আপোনাৰ কি হয় কোনখন অভয়াৰণ্য বা কোনখন ডিস্ট্ৰিক্টত আছে হেতু ইম্পৰ্টেন্ট আৰু ইভেন বিলৰ কথাবোৰ খুদে এইবোৰ পিছত আৰু পাই গৈ দেখিম কেনে সব নকওঁ তো এতিয়া কৈছে আৰু অসম গভৰ্ণমেণ্টৰ দিছেনে অসম গভৰ্ণৰৰ পাৰ্সোনেল প্ৰফাইলটো ইম্পৰ্টেন্ট নহয় পৰীক্ষাৰ সংখ্যাটো
কিন্তু এইবোৰ ইম্পৰ্টেণ্ট যেনেকৈ তেওঁ ধৰক আসাম প্ৰতিভা পৰ্যটন যোজনা আৰু কিবা আসাম বিশ্বকৰ্মা যোজনা এইবোৰ যি যি স্কিম আছে এই স্কিমবোৰ অলপ চকু ফুৰাব যে অসম গভৰ্ণমেণ্টৰ কি কি তেওঁ গভৰ্ণৰে কিছুমান নিজৰ পাৰ্চনেল ডিছকাশ্যনত বা ইণ্ডিভিজুৱেল ডিছকাশ্যনত স্কিম লয় এই স্কিমবোৰো আমি চাম ঠিক আছে তো এইখিনি এনেকৈ পঢ়িব লাগিব এতিয়া চাওক এ ব্ৰিফ হিষ্ট্ৰী অফ legislative Assam Legislative Assembly to Assam Legislative Assembly to again important etu kenake important etu apuni etu important first etu ketia aisil 7 April 1937 to 1937 ot etu aisile etu first important etu kon chone asile agot questions ইয়াৰ ওপৰত আহি গৈছে তাৰপিছত চক ইয়াত থকা বহুত বহুত ইম্পৰ্টেন্ট আজি আমাৰ 126 জন এমএলএ আছে আমাৰ এসেম্বলি কিন্তু তেতিয়া আৰম্ভণিতে 126 জন আছিল নেকি 126 জন তেতিয়া কিমান আছিল হেতু ইম্পৰ্টেন্ট 40 জন তাৰ পিছত আপুনি সব ইস্ট বেংগলৰ লগত কেতিয়া এনেকে কাউন্ট হৈছে আপুনি ইস্ট বেংগল অসম কেতিয়া হৈছে কোনখন এক্টত আপোনাৰ লেজিসলেটিভ এসেম্বলি ফৰ্ম হল এই ধৰণৰ গোটেই ধৰণৰ কোৱেশ্চনছ কিনি কি হয় দিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট তেনেকা একবোৰ আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া একবোৰ হিষ্ট্ৰীত পঢ়িব আপুনি সেই একবোৰ ইয়াত ইম্পৰ্টেন্ট ইয়াৰ পৰা গোটেইখিনি আমি ফ্যাক্টস এক্সট্ৰাক্ট কৰিম সময়ৰ লগে লগে কেনেকে হল আপুনি দেখিছেনে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া 1935 ৰ পৰা আপুনি এটোত আহিলে মানে এইখিনি আপুনি পঢ়িলে ইয়াত গম পাব পাৰ্টিশনৰ টাইমত আপুনি কিমান আছিল আপোনাৰ ধক এনেকুৱা ফ্যাক্টছবোৰ আপুনি বাই কেমেৰা লিখছনে বাই কেমেৰালে এইবোৰ আপুনি পলিটিত বুজি পাব এতিয়া আপুনি নুবুজিলেও ইমান ভাৰি কৰিব নালাগে কিন্তু তেতিয়া সময় লগত যেতিয়া পলিটি পঢ়িব তেতিয়া এই বস্তুখিনি ভালকে বুজিব যে বাই কেমেৰাল আপোনাৰ আছিল আমাৰ লেজিসলেটিভ এসেম্বলিখন ঠিক আছে তো তেতিয়া আপুনি কি আছিল কেনেকে হল এতিয়া কি হৈ আছে এই বস্তুটো ইয়াৰ পৰা আমি কি কৰিব পাৰিম ফ্যাক্টছ দ কৰিব পাৰিম আৰু এটা খুব ইম্পৰ্টেন্ট কোৱেশ্চনছ আহি থাকে যে সক আগতে আমাৰ ৰাজধানী কি আছিল শিলঙৰ পৰা দিছপুৰলৈ ট্ৰান্সফাৰ কৰিলে কেতিয়া 1973 হেতু সুধি থাকে কোন চনত আহিছে এটো কিমান বাৰ সুধিছে হিচাপ নাই মানে কোন চনত আমাৰ ইয়ালে কি কৰিলে ট্ৰান্সফাৰ কৰিলে সেই কথাটো আহি থাকে যে ট্ৰান্সফাৰ কৰিলে মানে গম পাইছে ন এটো আমাৰ ইয়ালে কোনটো চনত আহিল সেই কথাটো বাৰ বাৰ আহে এক মিনিট হ'ব ইয়াত আহি গৈছে ওকে কোনটো চনত 1973 আমি কি কৰিছিলে অসমলে আহিছিল স্থানান্তৰ কৰিছিলে কোৰ পৰা শিলঙৰ পৰা গুৱাহাটী দিছপুৰলৈ তো হেতু আহে তো গৰি ইয়াৰ প্ৰতিটো ফ্যাক্টছে এনেকুৱাকে ইম্পৰ্টেন্ট আপুনি বিচাৰি লব কোৱেশ্চন চাই লব বিবিএসএ কোৱেশ্চনবোৰ চালে আৰু আমি গম পাম ঠিক আছে এইখিনি হৈছে ব্ৰেভ হিষ্ট্ৰী অফ লেজিসলেটিভ কেনেকে চামচক একেদিনাই গুটেটো পোৰ্টেল চাব নোৱাৰো পোৰ্টেলটো যিমানখিনি পাৰে সিমানখিনি চাওক ডেইলি 1 ঘণ্টা এটা দিয়ক 2 ঘণ্টা এটা দিয়ক তেনেকুৱাকে তো তেনেকুৱাকে চাই সাৰ সিকোয়েন্সত চাই গৈ থাকক মানে আনুষংগিক বস্তুবোৰ চাই থাকক লিংকত হওক মই জানে কলো ন গড় বুলি ক'লে গড়ৰ পৰা গৈ পেলাই মই ক'ত পালোগে মিছন ৰাইনো মিছন পাই গলোগে হেতু কেনেকে পালো হেতু মই তোমাৰ পালো প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছ কিনি তো প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছ সেই কাৰণে বহুত বেছি ইম্পৰ্টেন্ট সোৱাটো ঠিক আছে এনেকে আমি কি কৰিম আগবাঢ়ি গৈ থাকিম ঠিক আছে তাৰ পাছত আছে আপোনাৰ এইবোৰ আৰু ইয়াত চাব নেগেটিং শিৱদৌল আমাৰ শিৱসাগৰ ধৰক শিৱদৌল এই গুটেখিনি কোনে এস্টাবলিশ কৰিছিল কিমান চনত এস্টাবলিশ কৰিছিল সেই বস্তুবোৰ ইয়াৰ ইম্পৰ্টেন্ট হয় গৈ থাকে ষ্টেট পোৰ্টেলত এইবোৰ আপুনি চাই লব আসাম টুৰিজম এইবোৰ পঢ়িলে আসাম হিষ্ট্ৰী কালচাৰ অফ আসাম ইয়াৰ পৰা আপুনি প্ৰিলিমছ মেইনছ দুইটাতে আপুনি ইয়াৰ পৰা নোটছ পাব বায়োডাইভাৰ্সিটি এটা ডিস্ট্ৰিক্টবোৰ একেদিনাই নহয় এইবোৰ আপুনি যিমান আপোনাৰ সময় আছে হেতু একৰ্ডিং আপুনি ফলো কৰি গৈ থাকক এটা আসাম ষ্টেট পোৰ্টেল কেনেকে পঢ়িব গম পালে লগতে মই আৰু এটা কথা কি কৈছিলো যে আমি ডিস্ট্ৰিক্টবোৰ পঢ়িম আসাম কি ডিস্ট্ৰিক্টবোৰ যে ধৰক মই এতিয়া প্ৰথম গলো এক্সাম্পলৰ কাৰণে দিছো এখন যোৰহাট ডিস্ট্ৰিক্ট নহয় নে তো যোৰহাট ডিস্ট্ৰিক্টৰ ওপৰত কি পঢ়িম সব ডিস্ট্ৰিক্টখন সবতকে বেছি ইম্পৰ্টেন্ট এটা কথা গোটেই ডিস্ট্ৰিক্টবোৰ সমান ইম্পৰ্টেন্ট একানে নহয় সবতে হিমান ফ্যাক্টছ নাপায় মানে কিছুমান ডিস্ট্ৰিক্ট যোনবোৰ আপুনি ধৰক পুৰণা ডিস্ট্ৰিক্ট বা কালচাৰেলি কিবা কিবি আছে বা বেলেগ বেলেগ কাৰণত বা পুৰণা ডিস্ট্ৰিক্টবোৰ ফ্যাক্টছ বহুত থাকে আৰু বহুত ডিস্ট্ৰিক্টৰ মানে পোৰ্টেলটো ইমান ডেভেলপ নাই মানে ইমান নাই এটা টেক্সট নথকাবোৰ নাই আৰু যোনকিখনৰ আছে সেইখন ভালকে পঢ়ক আৰু সেইকিখনত কি পঢ়িব এটা সেইখনত সব কি আছে এটা হেতুটো পঢ়িবই তাতকে আৰু ইম্পৰ্টেন্ট আপোনাৰ নিজৰ ডিস্ট্ৰিক্টখন কিন্তু বহুত ইম্পৰ্টেন্ট সাপোজ মই যোৰহাটৰ তো মোৰ যোৰহাটৰ কথা এপিএসসিত মই আজিলৈকে 6-7টা যিমানবাৰ ভাইবা দিলো প্ৰতিটো ভাইবাতে প্ৰায় সুধিছে যোনটো ভাইবাত নুসুধিলে হেতু ভাইবাতে মই সবতকে লোয়েষ্ট মাৰ্কস পাইছো এটুত মানে আগৰ খুদাই থকা গিটাত মই সদায় হাইয়েষ্ট মাৰ্কস পাই আছিল ভাল মাৰ্কস পাই আছিল কিন্তু এটুত মই একদম গেলাই দিলে আৰু যাৰ কাৰণে মই এক্সামৰ পৰা উলাই গলো তো ডিস্ট্ৰিক্টৰ কথা খুদে মোক যেনেকে খুদিছিলে ভুগদৈ দলং ভুগদৈ যোৰহাটত এখন নদী আছে ভুগদৈ তো ভুগদৈ কিয় ইমান পলিউশনৰ এটা ইস্যু আছে মানে ভুগদৈ এই পলিউশনটো কিয় ইমান বেছি হৈছিল তেওঁ খুদিছিল যোনজনে খুদিছিল তেওঁ ডিস্ট্ৰিক্টত আছিল তেনেকে মোৰ ওয়াইফক খুদিছিল যে যোৰহাটত ইমান ইনষ্টিটিউটবোৰ কিয় বেছি চাবচোন এডুকেশনাল ইনষ্টিটিউশনবোৰ বহুত বেছি আছে তাত মানে ধৰক এতিয়া ইউনিভাৰ্সিটিবোৰে হওক বা আপুনি ৰিসাৰ্চ ইনষ্টিটিউটবোৰে হওক ৰিসাৰ্চ ইনষ্টিটিউট ভালেমান গিটা আছে আপোনাৰ
আপোনাৰ নৰ্থ ইষ্ট ৰিচাৰ্চ ইনষ্টিটিউট হওক পলু ৰেইন ফৰেষ্ট মানে বহুত গিটা আছে আপোনাৰ মুগালৈ তো সেইগিটা কিয় বেছি তেনেকুৱা ধৰণে তো গতিকে আপোনাৰ তেনেকুৱা স্পেসিফিক কোৱেশ্চন আপোনাৰ যদি ডিস্ট্ৰিক্ট কালে বৰপেটা আপোনাৰ যদি নলবাৰী আপোনাৰ যদি তিনচুকিয়া ধুবুৰী যাৰ যি ডিস্ট্ৰিক্টটো লৈ কোৱেশ্চনস সদায় স্পেসিফিক কে আহে তো প্ৰিলিমছত এটো চাব আপোনাৰ নামটো কিয় খুদে জুৰহাট নামটো কিয় হল কেটো মোৰ লগৰ বন্ধু খুদিছে আগতে জুৰহাট কিয় হয় দুখন হাত মিলি জুৰহাট মাছৰ হাত চকি হাত ব্ৰিটিছে বনাইছিল তো এনেকুৱা ধৰণে আপুনি ফেক্টস কিছুমান হেবোৰ ইন্ডিভিজুৱেল ফেক্ট কাৰণেও দৰকাৰ মানে ইন্ডিভিজুৱেল যোনখন ডিস্ট্ৰিক্টত আপুনি বিলং কৰে এটা জুৰহাট কিয় হল আৰু হেতু তোমাৰ পৰীক্ষাত হোৱা চান্স কম থাকে কিন্তু মোক হেতু ইন্টাৰভিউত খুদিব ন যদি আপুনি নিজৰ ডিস্ট্ৰিক্টখন হয় তো ইয়াৰ পৰা কি চাব সব ইয়াৰ এটা সব ইয়াৰ এই গিটা যোনগিটা আছে না জুৰহাটৰ এই অকল ঠেঙালটো বাদ কৰি বাকি গুটে গিটাৰ ওপৰত এপিসিড কোৱেশ্চনস আহিছে অলৰেডি আহিছে মই আপোনাক এটোৱে কৰো ঢেকিয়াখোৱা বৰনামঘৰ কিয় ইম্পৰ্টেন্ট এটা আপুনি ধক তীৰ্থস্থান বুলি ক'লে এটা ডাঙৰ নামঘৰ ন অসমৰ তো ঢেকিয়াখোৱা বৰনামঘৰ ডাঙৰ নামঘৰ কাৰণে ইম্পৰ্টেন্ট নহয় এই কাৰণেও ইম্পৰ্টেন্ট মাধৱদেৱে প্ৰতিষ্ঠা কৰিছিল তো তাত হেতু হিচাপত ইম্পৰ্টেন্ট তাৰ পিছত তেনেকৈ আপুনি কলো ন লাচিত বৰফুকনৰ মৈদাম কবই নালাগে লাচিত বৰফুকনৰ মৈদাম কিয় ইম্পৰ্টেন্ট লাচিত বৰফুকনৰ মৈদামটো এতিয়া সক প্ৰাইম মিনিষ্টাৰ মোদীয়ে অলপ দিনৰ আগত আমাৰ কি কৈছিল মোদী তেওঁৰটো প্ৰতিমূৰ্তি উন্মোচন কৰি গৈছিল তো সেইখিনি কাহিনী পেছতো নিউজত আছে 400 বছৰ জয়ন্তী লাচিতৰ হৈ গৈছে তো মেইনছ ফিলিমছ সব কেন্দ্ৰিকৰ পৰা ইম্পৰ্টেন্ট তো এটো কোড আছে কি আছে তেনেকুৱা ধৰণে আমাৰ কোৱেশ্চনস বোৰ আহে এটা জিমখানা ক্লাব এটো জিমখানা ক্লাব এছিয়াৰ এটো থাৰ্ড লাৰ্জেষ্ট আপোনাৰ ওল্ডেষ্ট হয় মানে ওল্ডেষ্ট ক্লাব হয় এটো আপোনাৰ গল্ফ ক্লাব হয় তো হেতু আপুনি হেতু কাৰণে ইম্পৰ্টেন্ট গিবনটো টুকুলাই আপুনি ধৰক আপোনাৰ এতিয়া কোন চনত এস্টাবলিশ হৈছিল আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি কোন চনত এস্টাবলিশ হৈছিল এই ফ্যাক্টছবোৰ ডাইৰেক্ট কোৱেশ্চনত খুদে যোনবোৰ ষ্টেটৰে সম্পদ মানে ধৰক এতিয়া নামঘৰটো যদিও যোৰহাটত আছে এটো সম্পদটো গুটে ৰাজ্যখনৰ ন তো গতিকে তেনেকুৱাকে আহে যেনেকৈ এটো কেতিয়া কলো ন 1461 মন নগলো আপুনি এটো কোৱেশ্চনটো এনেকুৱা দিব যে ইট ওয়াজ এস্টাবলিশড বাই মাধৱদেৱ suppose দিলে আপোনাৰ শংকৰদেৱ তো শংকৰদেৱ নহয় ইট ওয়াজ এস্টাবলিশড বাই মাধৱদেৱ তো মাধৱদেৱে এস্টাবলিশ কৰিছিলে কোনে এস্টাবলিশ কৰিছিলে আমি এটো কথা জানিব লাগিব যেটো শংকৰদেৱ মাধৱদেৱ ৰিনোড ফেভাৰ ষ্টেটখনৰ আমি তেওঁলোকৰ কথা জানিব মানে তেওঁলোকে কিবা এটা বস্তু প্ৰতিষ্ঠা কৰিলে ইম্পৰ্টেন্ট হৈ যায় ন বাই ডিফল্ট তারপর জিমখানা ক্লাব এটো মই কলো এই জিমখানা ক্লাবত আৰু বহুত প্ৰেফেক্টস আছে ইয়াত কি হয় ইয়াত গভৰ্ণৰ্স কাপ হয় কোনখন ক্লাবত আপুনি এটো গভৰ্ণৰ্স কাপৰ লৈ ৰিলেটেড এটো বহুত ফেমাস কাপ আছিল আগতে গভৰ্ণৰে আপোনাৰ ইনোগ্ৰেট কৰে ষ্টেটৰ এখন ঘোঁৰাৰ দৌৰ হয় জুৰাটত এটো গভৰ্ণৰ্স কাপ ট্ৰফিটো ইয়াতে হয় এভৰি ইয়াৰ আপুনি সব পইচালে গম পাব ইয়াত ওল্ডেষ্ট গল্ফ কোৰ্স অফ এছিয়া তেনে এছিয়াৰ সবতকে ওল্ডেষ্ট কোৰ্স হয় এটো আৰু আপুনি জিমখানা ক্লাবৰ এই তেনেকুৱাকে সিকে নাইডু ট্ৰফি হৈছিল তো এনেকুৱা ধৰণৰ আপুনি ফেক্টস কেইটামান জিমখানা ক্লাব লৈ তিনটা বনাই দিব এটি সিচুৱেটেড ইন আপোনাৰ গোলাঘাট দি দিব ইয়াত এটো এনেকুৱা দি দিব তিনটা দুটা ফেক্টস যি নহক আমি এনেকুৱাকে কি কৰিব লাগিব জানি থব লাগিব ঠিক আছে এতিয়া এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি তো এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি কোনখন ডিস্ট্ৰিক্টত আছে তো এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি এস্টাবলিশ কেতিয়া হৈছিল তেনেকৈ গুৱাহাটী ইউনিভাৰ্চিটি কথা খুদে 1948 ত এই কোৱেশ্চনবোৰ আহি থাকে আগতে জাস্ট এটা কোৱেশ্চন স্টেটমেন্ট দিয়ে এতিয়া ফলো আপ স্টেটমেন্ট দিয়ে তিনটা স্টেটমেন্ট দিয়ে যে ইট ইজ এস্টাবলিশড ইন দিস ইয়াৰ ইট ইজ লোকেটেড ইন হিয়াৰ দেয়াৰ ইট ইজ এস্টাবলিশড বাই এনেকুৱা ধৰণে ফলো আপ কোৱেশ্চন দি দিয়ে সিম্পল টু পেপাৰটো একে আছে তো অলৰেডি মই দেখাই দিছো যেনে কেনেকুৱা আহে তো বাকিখিনিও এনেকুৱা ধৰণে চাই থাকিব ঠিক আছে তো বাকি মিশনটো লৈ থাকক 100 ডেজ মিশনস চাই থাকক চেনেলটো আমাৰ অলপ সাবস্ক্ৰাইব কৰক ধৰণক টেলিগ্ৰামত সাবস্ক্ৰাইব কৰি ল'ব যোনখিনি আছে অসমীয়া মিডিয়ামৰখিনিয়ে কৈ আছে যে অসমীয়াত আনিব লাগে তো অসমীয়াত আমি চেষ্টা কৰিম কিন্তু ফাৰ্স্ট অফ ফ্যাক্টছবোৰ অসমীয়া ইংলিছ নাই এতিয়া এনেকৈ লৈ লওক পিছত আমি হেৰি কৰিম মানে যিমান পাৰো আমি ইম্প্ৰোভাইজ কৰিব ট্ৰাই কৰিম এইখিনি আছিল অসম পৰ্টেল এনেকৈ বাকিখিনি মই মোৰ নিজৰ ইনসাইটটো দিলো আপুনি নিজৰ আপোনালোকৰ আইডিয়া শেয়াৰ কৰিব আৰু এটো এনেকুৱা ধৰণে চাব কিবা যি ধৰণৰ অসুবিধা থাকে টেলিগ্ৰাম চেনেলটোত আমি গুটেইখিনি পাই যাব হোৱাটসএপ গ্ৰুপটো আছে টেলিগ্ৰামতো জয়েন হৈ ল'ব লিংকটো মই ডেসক্ৰিপচনত শেয়াৰ কৰি দিম তো ফলো ৰাইট এটেম্পট টু মেক ইউৰ এটেম্পট ৰাইট